নমস্কাৰ স্বাগতম জনাইছো সকলোকে এডুকেশ্যন হাব চেনেলটোলৈ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ সমূহ ছাত্ৰ-ছাত্ৰীক আমি আজি আসিয়ানৰ সম্পূৰ্ণ অৰ্থৰ বিষয়ে অৱগত কৰাবলৈ আহিছো লগতে আসিয়ানৰ সম্পূৰ্ণ ৰূপ আৰু ইয়াৰ বিভিন্ন ধৰণৰ সংগতি থকা বিষয়সমূহৰ বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আমি জানিম আহাচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি পঢ়িম আসিয়ানৰ ওপৰত আসিয়ানৰ ফুল ফৰ্মটো হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যন তোমালোকে এইটো ভালকৈ লিখি ল'বা আসিয়ানৰ ফুল ফৰ্মটো বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনছ লিখি লৈছা এতিয়া চোৱা যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 চনৰ পৰা 1945 চনলৈকে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত গোটেই পৃথিৱীখনত যথেষ্ট ক্ষতি হৈছিল এই ক্ষতিসমূহ ইমানেই বেছি হৈছিল গোটেই দেশসমূহক কি কৰিছিল অৰ্থনৈতিকভাৱে ভাৰসাম্যহীন কৰি পেলাইছিল গতিকে ৰাজনৈতিকভাৱেও ভাৰসাম্যহীন হৈ পৰিব গতিকে যুদ্ধখন যেতিয়া শেষ হৈছিল যুদ্ধখন শেষ হোৱাৰ পিছত বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ গঠন দৰিদ্ৰতা অৰ্থনৈতিক অনগ্ৰসৰতা এই বিষয়সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি কি কৰা হৈছিল এটা অনুষ্ঠান গঢ় দিয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা হৈছিল ঠিক সেইদৰে যেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ সময় সেইখিনি হৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত শীতল যুদ্ধ হৈছিল শীতল যুদ্ধখন যিহেতু দেখা দেখি হোৱা নাছিল কিন্তু শীতল যুদ্ধৰ সময়তো গোটেই বিশ্বৰ অৰ্থনীতি যথেষ্ট প্ৰভাৱ পৰিছিল তো দ্বিতীয় বিশ্বযুদ্ধ বুলি সেইখন ক'ব নোৱাৰি কিন্তু দ্বিতীয় বিশ্বযুদ্ধ বুলি ক'ব নোৱাৰি যদিও সামগ্ৰিকভাৱে ই এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল ঠিক আছে তো আমি জানো যে গোষ্ঠী নিৰপেক্ষ আন্দোলন এই বিষয়ে আমি পঢ়ি আহিছোঁ গোষ্ঠী নিৰপেক্ষ আন্দোলন অৰ্থাৎ কোনোটো ফৈদৰ লগত এক সংলগ্ন নোহোৱা ঠিক আছে তো এই গোটেই বিষয়বস্তুবোৰ একত্ৰিত কৰি দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰবোৰে এটা সংগঠন গঢ় দিছিল দক্ষিণ পূব এছিয়াৰ মনত ৰাখিবা এই দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰবোৰে এটা সংগঠন গঢ় দিছিল এই সংগঠনটোকে কি বুলি কোৱা হয় পিছৰ পৰ্যায়লৈ আসিয়ান নামেৰে জনা গৈছিল যাৰ অৰ্থটো হৈছে তোমাৰ দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংগঠন ঠিক আছে এতিয়া এই দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰকেইখনৰ প্ৰথম অৱস্থাত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল এই আসিয়ানত সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰাষ্ট্ৰকেইখন আছিলে 5খন মনত ৰাখিবা প্ৰথমখন হৈছে ইণ্ডোনেছিয়া ছেকেণ্ডখন হৈছে মালয়েছিয়া থাৰ্ডখন হৈছে ফিলিপাইনছ ফ'ৰ্থখন হৈছে ছিংগাপুৰ আৰু পঞ্চমখন হৈছে থাইলেণ্ড মনত ৰাখিবা এই 5খন ৰাষ্ট্ৰৰ নাম মনত ৰাখিবা ইণ্ডোনেছিয়া মালয়েছিয়া ফিলিপাইনছ ছিংগাপুৰ থাইলেণ্ড অৰ্থাৎ বেংককত এই ঘোষণাপত্ৰখন স্বাক্ষৰ কৰা হৈছিল এই ঘোষণাপত্ৰখন কি হৈছিল ক'ত ঘোষণাপত্ৰখনত সাইন কৰা হৈছিল বুলি যদি স্বাক্ষৰ কৰা হৈছিল বুলি যদি আহে তেতিয়া হ'ব বেংককত ঘোষণাপত্ৰখন স্বাক্ষৰ কৰা হৈছিল আৰু এই আসিয়ানৰ স্বাক্ষৰ কৰাৰ ডেটটো আছিলে 1967 চন মনত ৰাখিবা এই ইয়েৰটো গুৰুত্বপূৰ্ণ কিমান চনত স্বাক্ষৰ কৰা হৈছিল 1967 চনত অৰ্থাৎ আসিয়ানৰ 5খন ৰাষ্ট্ৰই কিমান চনত স্বাক্ষৰ প্ৰদান কৰিছিল বুলি ক'লে আমি লিখিব লাগিব 1967 চনত ঠিক আছে এতিয়া আমি নেক্সট কুৱেশ্যনটা লিখি ল'ম যে আসিয়ানৰ মুখ্য উদ্দেশ্য কি আছিল উত্তৰ লিখিবা আসিয়ানৰ মুখ্য উদ্দেশ্য আছিল অৰ্থনৈতিক বৃদ্ধি খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশৰ ব্যৱস্থা কৰা এইখিনিতে মই বুজাই দিছোঁ আসিয়ানে এই দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰকেইখন লগ লাগি যেতিয়া এটা সংগঠন গঠন কৰা হৈছিল ইয়াৰ মুখ্য উদ্দেশ্যটো আছিল অৰ্থনৈতিক বৃদ্ধি কৰা অৰ্থাৎ অৰ্থনীতি ইমানেই তললৈ নামি গৈছিল তো অৰ্থনৈতিক অৱস্থাটো সুচল কৰাই আছিল ইয়াৰ মূল উদ্দেশ্য লগে লগে সামাজিক প্ৰগতি অৰ্থাৎ সমাজ এখনৰ
উন্নয়নৰ কথা চিন্তা কৰা হৈছিল লগতে সাংস্কৃতিক বিকাশৰ কথাও চিন্তা কৰা হৈছিল গতিকে এইখিনি তোমালোকে তিনিটা বস্তু মন কৰি থবা যে অৰ্থনৈতিক বৃদ্ধি লগতে সামাজিক বিকাশ আৰু সাংস্কৃতিক বিকাশৰ ব্যৱস্থা এইখিনি কথা মন কৰি তোমালোকে লিখি ৰাখিবা ঠিক আছে নেক্সট আমাৰ কেতিয়াবা প্ৰশ্ন সোধে যে আসিয়ানৰ গৌণ উদ্দেশ্যটো কি আসিয়ানৰ গৌণ উদ্দেশ্যটো কি প্ৰথমটো আছিল মুখ্য উদ্দেশ্য যেটো কলো আৰু আসিয়ানৰ গৌণ উদ্দেশ্যটো লিখি ৰাখিবা আসিয়ানৰ গৌণ উদ্দেশ্যটো হৈছে আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ সনদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক স্থিৰতা আৰু শান্তি উন্নত কৰা অৰ্থাৎ আমি সচৰাচৰ কিবা এটা বিষয়বস্তু বা সংগঠন কৰিলে আমি এটা মুখ্য উদ্দেশ্য ৰাখো সেই মুখ্য উদ্দেশ্যটোক বাদ দি আৰু কিছুমান উদ্দেশ্য আমি নিশ্চয় ৰাখো হয়নে যে এইটো কাম কৰিব লাগিব এইটো কামো কৰিব লাগিব এই যে এইটো কামো কৰিব লাগিব এনে ধৰণৰ বিষয়বস্তুবোৰ হৈছে গৌণ উদ্দেশ্য অৰ্থাৎ দ্বিতীয় বা তৃতীয় এনে ধৰণৰ উদ্দেশ্য তো পিছৰ পৰ্যায়ৰ যেটো উদ্দেশ্য আছিল হেতু হৈছে আইনৰ শাসন ঠিক আছে আইনৰ শাসন আৰু ৰাষ্ট্ৰসংঘৰ সনদৰ ওপৰত ভিত্তি কৰি আঞ্চলিক স্থিৰতা আৰু শান্তি উন্নত কৰা এই বস্তুটো তোমালোকে লিখি থবা নেক্সট কোৱেশ্চনটো লিখিবা পিছৰ পৰ্যায়ত আসিয়ানৰ সদস্য সংখ্যা কিমান হৈছিল উত্তৰ লিখিবা 10খন প্ৰথমে কিমানখন আছিল প্ৰথমে আছিল 5খন আৰু পিছৰ পৰ্যায়ত হৈ গল 10খন অৰ্থাৎ আৰু 5খনে ইয়াত কি কৰিলে জয়েন কৰিলে মন কৰিবা আৰু 5খনে ইয়াত জয়েন কৰিলে আমি ইয়াৰ আগৰ ক্লাছত যেহেতু ইউৰোপীয় সংঘৰ বিষয়ে পঢ়িছিলো আজি আমি আসিয়ানৰ বিষয়ে পঢ়ি আছো ঠিক আছে এতিয়া আমি ইউৰোপীয় সংঘত পাইছিলো যে ইউৰোপীয় সংঘৰ পতাকাখনত 12টা ষ্টাৰ থাকে 12টা তৰা থাকে তো এতিয়া আসিয়ানৰ পতাকাখনৰ বিষয়ে আমি পঢ়িম যেহেতু আসিয়ানত পিছৰ পৰ্যায়লৈ লগ হৈ সৰ্বমুঠ 10খন ৰাষ্ট্ৰ হৈছিলে গতিকে আসিয়ানৰ পতাকাখনৰ বৈশিষ্ট্যটো হৈছে ইয়াত আসিয়ানৰ যোনখন পতাকা আছে এই আসিয়ানৰ পতাকাখনৰ যেটো প্ৰতীক আছে সেই প্ৰতীকটো 10ডাল ধানৰ শীহ আছে তোমালোকে ধানৰ শীহটো চিনি পোৱা সেই 10ডাল ধানৰ শীহ আছে আৰু ই কি বুজায় ইয়াৰ অৰ্থটো হৈছে ই বন্ধুত্ব আৰু একতাৰ বান্ধ খাই থকা বুজায় অৰ্থাৎ এই দক্ষিণ পূব এছিয়াৰ যি 10খন ৰাষ্ট্ৰই আসিয়ানত সাইন কৰিছে স্বাক্ষৰ কৰিছে এই স্বাক্ষৰ কৰা ৰাষ্ট্ৰকেইখনৰ মাজত থকা একতাটো বুজায় বন্ধুত্বটোৰ কথা বুজায় ঠিক আছে এই বৃত্তটোত আসিয়ানৰ সংহতিৰ প্ৰতীক বুলি কোৱা হৈছে এই বিষয়ে আমি পঢ়িলো যে আসিয়ানৰ বিষয়বস্তুটো হৈছে তেনে ধৰণৰ এতিয়া চাবা যেতিয়া আমি সেই বিষয়বস্তুটো পঢ়িলো গতিকে আমি এটা কথা গম পালো যে আসিয়ানে সচৰাচৰ অৰ্থনৈতিক প্ৰগতিৰ কথা চিন্তা কৰিছে ইয়াৰ লগে লগে সামাজিক আৰু সাংস্কৃতিকৰ কথা চিন্তা কৰিছে ইয়াৰ লগে লগে আৰু কি চিন্তা কৰিছে ৰাষ্ট্ৰসংঘৰ কথাও চিন্তা কৰিছে তোমালোকে এইখিনি মনত ৰাখিব লাগিব যে ৰাষ্ট্ৰসংঘৰ কেতিয়া জন্ম হৈছিল ৰাষ্ট্ৰসংঘৰ জন্ম হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে ঠিক আছে 24 অক্টোবৰ তাৰিখে এই ডেটটো তোমালোকে মনত ৰাখিবা লগে লগে আমি এতিয়া পঢ়িম যে 2003 চনত আসিয়ান নিৰাপত্তা গোষ্ঠী আসিয়ান অৰ্থনৈতিক গোষ্ঠী আসিয়ান সামাজিক সাংস্কৃতিক গোষ্ঠী এই তিনিটা স্তম্ভক লৈ আসিয়ান গোষ্ঠী প্ৰতিষ্ঠা কৰিবলৈ জন্ম হৈ আসিয়ানে ইউৰোপীয় সংঘৰ পথেৰে অগ্ৰসৰ হৈছিল অৰ্থাৎ আসিয়ানে নিৰাপত্তা গোষ্ঠী অৰ্থনৈতিক গোষ্ঠী আৰু সামাজিক সাংস্কৃতিক গোষ্ঠী এই তিনিটা স্তম্ভকত কি কৰিছিল নিজকে ভাগ কৰি পেলাই ইউৰোপীয় সংঘৰ দৰে আগবাঢ়িবলৈ চেষ্টা কৰিছিল ঠিক আছে এখানে তোমালোকে সেই বিষয়বস্তুটো মন কৰিবা নেক্সট আমি জানিব লাগিব যে আসিয়ান আঞ্চলিক মঞ্চ কিমান চনত প্ৰতিষ্ঠা হৈছিল উত্তৰটো হৈছে আসিয়ান আঞ্চলিক মঞ্চ 1994 চনত প্ৰতিষ্ঠা হৈছিল আসিয়ান আঞ্চলিক মঞ্চ 1994 চনত প্ৰতিষ্ঠা হৈছিল ইয়াক ইংৰাজীত কয় আসিয়ান ৰিজনেল ফৰাম আসিয়ান ৰিজনেল ফৰাম এটা নেক্সট কোৱেশ্চনটো লিখা আসিয়ান আঞ্চলিক মঞ্চৰ কি আসিয়ান আঞ্চলিক মঞ্চ কি উত্তৰটো হ'ব আসিয়ান আঞ্চলিক মঞ্চ হৈছে
নিৰাপত্তা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত সহযোগিতা ৰক্ষা কৰা সংগঠন এনেধৰণৰ শৰ্ট কুৱেশ্যনসমূহ বহু ক্ষেত্ৰত ভিতৰতে ৰখি যায় গতিকে তোমালোকে এনেকৈ লিখি থলে তোমালোকৰ নিজৰে সুবিধা হ'ব গতিকে এইটো হৈছে নিৰাপত্তা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত সহযোগিতা ৰক্ষা কৰা সংগঠন ঠিক আছে এইটো কিন্তু ASEAN নহয় এইটো হৈছে ASEANৰ আঞ্চলিক মঞ্চ ASEANৰ আঞ্চলিক মঞ্চ কুৱেশ্যনটো লিখিলা নেক্সট লিখিবা ASEANৰ অৰ্থনৈতিক গোষ্ঠীৰ মূল উদ্দেশ্য কি আছিল ASEANৰ অৰ্থনৈতিক গোষ্ঠীৰ মূল উদ্দেশ্য কি আছিল উত্তৰটো লিখিবা ASEAN ৰাষ্ট্ৰবোৰৰ মাজত এখন উমৈহতীয়া বজাৰ আৰু উৎপাদনৰ ঘাটি সৃষ্টি কৰা আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশৰ বাবে সাহায্য প্ৰদান কৰা এই যে তিনটা স্তম্ভকত ভাগ কৰিছিলে তাৰে ভিতৰত ASEANৰ অৰ্থনৈতিক গোষ্ঠীৰ মূল উদ্দেশ্যটো আছিলে যে ASEANৰ যোন 10খন ৰাষ্ট্ৰ আছে সেই 10খন ৰাষ্ট্ৰৰ মাজতে উমৈহতীয়া বজাৰ অৰ্থাৎ তেওঁলোকৰ ভিতৰতে আন্তঃ বজাৰ আৰু উৎপাদনৰ ঘাটি সৃষ্টি কৰি আৰ্থ-সামাজিক বিকাশ লাভ কৰাটো আছিলে ইয়াৰ এটা মুখ্য উদ্দেশ্য ঠিক আছে এই বিষয়বস্তু তোমালোকে মন কৰিব লাগিব ASEANৰ এই বিষয়বস্তুটো মন কৰিব লাগিব নেক্সট আমি মন কৰিম যে ASEANে 2020ত ভিজন 2020 যেটো কোৱা হয় ভিজন 2020 ASEANৰ এই 2020 চনৰ যেটো লক্ষ্য আছিলে সেই লক্ষ্যটো কেনে ধৰণৰ আছিলে সেই লক্ষ্যটো আছিলে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ASEANৰ বাবে বহিৰ্মুখী দৃষ্টিভংগীৰ ভূমিকা নিৰ্ধাৰণ কৰা মন কৰিবা ভিজন 2020 কি বুজায় ASEANৰ ভিজন 2020 কি বুজায় বুলি কেতিয়াবা 2 মাৰ্কছত আহে সেই কোৱেশ্যনটোৰ আনসাৰ হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ASEANৰ বাবে বহিৰ্মুখী দৃষ্টিভংগীৰ ভূমিকা নিৰ্ধাৰণ কৰা এই বস্তুটো তোমালোকে ভিজন 2020 মনত ৰাখিবা আৰু এটা বিষয়বস্তু মন কৰিবা যে ASEANে এই সহযোগিতামূলক বিষয়বস্তুবোৰৰ কাৰণে বাৰ্ষিক এখনকৈ সন্মিলন অনুষ্ঠিত কৰে ঠিক আছে বাৰ্ষিক এখনকৈ সন্মিলন কি কৰে অনুষ্ঠিত কৰে এতিয়া আৰু এটা বস্তু মন কৰিবা যে বৰ্তমানত মানে শীতল যুদ্ধৰ পিছৰ পৰ্যায়লৈ কি কৰিছিলে শীতল যুদ্ধটো ভংগ হৈছিলে 1991 চনত তোমালোকে সকলোৱে জানাই শীতল যুদ্ধৰ পিছত সিংগাপুৰ আৰু থাইল্যান্ড এই দুখনে ASEANৰ লগত কি কৰিছিলে চুক্তি স্বাক্ষৰ কৰা বুলি কোৱা হয় সিংগাপুৰ আৰু থাইল্যান্ডে এই দুখন ASEAN সদস্যৰ লগত ভাৰতে সিংগাপুৰ আৰু থাইল্যান্ডৰ বিভিন্ন ধৰণৰ ৰাষ্ট্ৰসমূহ পিছৰ পৰ্যায়লৈ একলগ হৈছিলে তো সিংগাপুৰ আৰু থাইল্যান্ডৰ লগত ভাৰতে কি কৰিছিলে মুক্ত বাণিজ্য অঞ্চল চুক্তিত স্বাক্ষৰ কৰিছিলে অৰ্থাৎ ASEANৰ কিছুমান ভিতৰুৱা ৰাষ্ট্ৰৰ লগত ভাৰতবৰ্ষই ইয়াৰ অৰ্থনীতিৰ আহজাহ কৰিবৰ কাৰণে এখন চুক্তিত স্বাক্ষৰ কৰিছিলে যাৰ দ্বাৰা তেওঁলোকে কি কৰিছিলে আন্তঃ বিনিময় কৰিব পৰাৰ এটা ব্যৱস্থা গ্ৰহলৈ তুলিছিলে নিশ্চয় বুজি পাইছা ASEANৰ বিষয়ে ASEAN হৈছে সেই বিষয়বস্তু দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ মাজত বিভিন্ন ধৰণৰ অৰ্থনৈতিক সামাজিক ৰাজনৈতিক সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়াই নিবৰ কাৰণে গঢ় দিয়া এটা সংগঠন ঠিক আছে ASEANৰ চমুটুকা তোমালোকে লিখি লবা ASEANৰ বিষয়ে যিমানখিনি কৈছো মনত ৰাখিবা ৰিজনাল ফৰামৰ কথা মনত ৰাখিবা ভিজন 2020 কথা মনত ৰাখিবা গতিকে আজি আমি এই ভিডিওটোৰ জৰিয়তে ASEANৰ ওপৰত পঢ়িলো ASEAN কি হয় এই বিষয়ে পঢ়িলো তোমালোকক এটা মই হোমৱৰ্কে দিছো বুলি ভাবি লবা যে সাৰ্কৰ সম্পূৰ্ণ অৰ্থটো কি এই বস্তু তোমালোকে পিছৰ পৰ্যায়ত আমি সাৰ্কৰ বিষয়ে পঢ়িম সাৰ্কৰ সম্পূৰ্ণ অৰ্থটো তোমালোকে বা সম্পূৰ্ণ ৰূপটো কি হয় যদি পাৰা কমেন্ট বক্সত কমেন্ট কৰি জনাবা নহলে মোৰ ইনষ্টাগ্ৰামৰ একাউণ্টত তোমালোকে এটা মেছেজ কৰি দিবা অন্তত মই গম পাম যে তোমালোক মোৰ ক্লাছটোত এক্টিভ হৈ আছা ঠিক আছে তো আজিলৈ আমি ASEANৰ বিষয়ে ইমানখিনি পঢ়ি আজিৰ ক্লাছটো সামৰণি কৰিছো আমি আৰু নেক্সট ক্লাছত
চীন দেশৰ অৰ্থনীতিৰ উত্থানৰ বিষয়ে আলোচনা কৰিম ভিডিওটো ভাল পালে লাইক এটা কৰিবলৈ নিশ্চয় নাপাহৰিবা আৰু তোমালোকে যিমান পাৰা ভিডিওটো নিজৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰি দিবা আমাৰ চেনেলটো যদি একেবাৰে নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগতে কাষতে থকা বেল আইকনটো দবাবা যাতে নতুন নতুন ভিডিওসমূহৰ আপডেট তোমালোকে অতি শীঘ্ৰেই লাভ কৰিব পাৰা লগতে তোমালোকৰ নতুন নতুন বিষয়ৰ ওপৰত যদি কোৱাৰি থাকে কিবা কৌতুহল থাকে আজিৰ বুজোৱাখিনিৰ ওপৰত কিবা সুধিবলগীয়া থাকে আমাক কমেন্ট কৰি সুধিব পাৰা লগতে আমাৰ ডেসক্ৰিপচন বক্সত ইনষ্টাগ্ৰামৰ লিংকটো দিয়া আছে আমাক ইনষ্টাগ্ৰামতো ফলো কৰি আমাৰ লগত পোনপটীয়াকৈ কন্টাক্ট ৰাখিব পাৰা থ্যাংক ইউ সো মাচ থ্যাংকস ফৰ ওয়াচিং